ৰাজ্যত নেৰানেপেৰা বৰষুণ আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীত ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে। প্ৰচণ্ড গৰমৰ পিছত বতৰে এতিয়া আৰম্ভ কৰিছে, বতৰে বিধি পথালি দিছে আৰু বৰষুণ আৰম্ভ হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। গুৱাহাটী মহানগৰীত মুখলধাৰ বৰষুণে জোকাৰি গ'ল। গুৱাহাটী মহানগৰীত এজাক বৰষুণতে আকৌ এবাৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হ'ল। একেটা সময়তে আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ বতৰ মেঘাচ্ছন্ন হৈ পৰিছে, আকাশ মেঘাচ্ছন্ন হৈ পৰিছে। উল্লেখ্য যে নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আজিৰে পৰা। প্ৰচণ্ড গৰমৰ পিছত, প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ পিছত কেনেকুৱা পৰিস্থিতি হৈছিল, গৰমৰ বাবে কেনেদৰে মানুহে জীৱন কটাবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল, সেই পৰিস্থিতিৰ পৰৱৰ্তী সময়ত আজিৰ যি পৰিস্থিতি, আজিৰে পৰা বতৰ সলনি হৈছে, আকাশ মেঘাচ্ছন্ন হৈ পৰিছে। ইতিমধ্যে এজাক বৰষুণে গুৱাহাটী মহানগৰী ধুই গ'ল। গুৱাহাটী মহানগৰীত এজাক বৰষুণে কৃত্ৰিম বানপানীৰো সৃষ্টি কৰালে ভিন্ন প্ৰান্তত। একেটা সময়তে আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আকাশ মেঘাচ্ছন্ন হৈ পৰিছে আৰু এইজাক বৰষুণৰ পৰৱৰ্তী সময়ত, এইজাক বৰষুণৰ পিছতেই নিশাৰ ভাগলৈ পুনৰ বৰষুণ অহাৰ তীব্ৰ সম্ভাৱনা আছে। একেটা সময়তে ধুমুহা বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে, বিজুলী ঢেৰেকনিৰো সম্ভাৱনা আছে। আমি উল্লেখ কৰিব বিচাৰিছোঁ আৰু দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। ব্ৰহ্মপুত্ৰৰ কাষৰ যি পৰিৱেশ, সেই পৰিৱেশটো আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই বতৰ কেনেকুৱা হ'ব, কোনখন জিলাত কেনেকুৱা হ'ব, কামৰূপ মহানগৰত কেনেকুৱা, কামৰূপত কেনেকুৱা, নলবাৰীত কেনেকুৱা, একেটা সময়তে নগাঁও, মৰিগাঁও, যোৰহাট, শিৱসাগৰ, গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ, লখিমপুৰ এইসমূহত বতৰ আজি কেনেকুৱা হ'ব সেই সন্দৰ্ভত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী দিছে। আৰু একেটা সময়তে আমি আপোনালোকক আজিৰ এই মুহূৰ্তৰ পৰিৱেশটো দেখুৱাইছোঁ যে আকাশ মেঘাচ্ছন্ন হৈ আছে। কিছু সময়ৰ পিছত আকৌ বৰষুণ হ'ব আৰু নিশাৰ ভাগলৈ পূৰ্ণ বৰষুণ হোৱাৰ সম্ভাৱনা আছে, বিজুলী ঢেৰেকনিৰ সম্ভাৱনা আছে, ধুমুহাৰ সম্ভাৱনা আছে। ইতিমধ্যে কালি কেইবাটাও অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি কৰিছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত গছ পৰিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত গছ পৰি বিস্তৰ ক্ষতি হৈছে। আজিৰ দিনটোতো একেই পৰিৱেশ বিৰাজ কৰাৰ সম্ভাৱনা ইতিমধ্যে স্পষ্ট হৈছে। আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীৰ এই মুহূৰ্তৰ যিটো পৰিৱেশ, একেটা সময়তে ৰাজ্যৰ আন আন প্ৰান্ততো মুখলধাৰ বৰষুণ হ'ব। যদি এই মুহূৰ্তত ৰাজ্যৰ আন আন প্ৰান্তৰ পৰিৱেশ আপোনালোকে জনাব বিচাৰিছে, এই মুহূৰ্তত আন কোন কোন জিলাত বতৰ কেনেকুৱা সেই সন্দৰ্ভত আপুনি কমেণ্টৰ জৰিয়তে লিখিব পাৰিব। আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ এই মুহূৰ্তত যে আজিৰ দিনটোত, আজিৰ নিশাৰ ভাগলৈ বতৰ আৰু বেয়া হোৱাৰ সম্ভাৱনা আছে, বৰষুণ হোৱাৰ সম্ভাৱনা আছে, ধুমুহা অহাৰ সম্ভাৱনা আছে, বিজুলী ঢেৰেকনিৰ সম্ভাৱনা আছে। আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে আজিয়ে নহয়, কাইলৈৰ দিনটোতো এনেকুৱা পৰিৱেশ বিৰাজ কৰিব। ইতিমধ্যে কামৰূপ মহানগৰত বিদ্যালয় বন্ধ দিছিল। বিদ্যালয় বন্ধ দিয়াৰ পিছত সেই 27 ছেপ্টেম্বৰলৈকে বিদ্যালয় বন্ধ ঘোষণা কৰাৰ পিছত সেই বন্ধ উঠাই লৈছে আৰু 25 ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খুলিব বুলি ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ তৰফৰ পৰা ঘোষণা কৰিছে। কিন্তু তাৰ মাজতে আজি বতৰে এনেদৰে বিধি পথালি দিছে। আজিৰ এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছোঁ, বৰষুণে কেনেদৰে বিধি পথালি দিছে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে কামৰূপ মহানগৰকে আদি কৰি, গুৱাহাটী মহানগৰীকে আদি কৰি ৰাজ্যৰ প্ৰতিটো প্ৰান্তত কি পৰিৱেশ সেয়াও জনাইছোঁ। আকাশ মেঘাচ্ছন্ন হৈ পৰিছে, আকাশ মেঘাচ্ছন্ন হৈ পৰিছে। আমি প্ৰতি মুহূৰ্তৰ খবৰ আপোনালোকক জনাইছোঁ যে বতৰৰ শেহতীয়া যি বতৰ সেয়া আমি জনাইছোঁ। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কি কৈছে সেয়াও আমি উল্লেখ কৰিছোঁ। ইতিমধ্যে আকাশ মেঘাচ্ছন্ন হৈ পৰিছে, আকৌ এজাক বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে, প্ৰায়বোৰ জিলাতেই। গতিকে আকাশ ইতিমধ্যে মেঘাচ্ছন্ন হৈ পৰিছে, আকৌ এজাক বৰষুণ আহিব। গতিকে এই মুহূৰ্তত গুৱাহাটীৰ বতৰ কেনেকুৱা, এই মুহূৰ্তত ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলৰ পৰিৱেশ কি, আৰু লগতে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ যে বতৰে আৰু কেনেদৰে কালৰূপ ধাৰণ কৰিব পাৰে, প্ৰকৃতি আৰু কেনেদৰে কালৰূপ ধাৰণ কৰিব পাৰে আজি নিশাৰ ভাগত, সেয়া ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অৱগত কৰিছে। আৰু লগতে আজি নিশাৰ ভাগত নেৰানেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে গুৱাহাটী মহানগৰীকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990